বৰ্তমান যিখিনি এডভাইচ লৈছোঁ সেইখিনিৰ পৰা মই কওঁ তাত দেৱকান্ত দাস এজন কৈছিলে তাৰপিছত তাৰে আপোনাৰ লৱাৰঘাটৰ লাইনমেন আছিলে ধীৰেণ ৰাভা ধীৰেণ দাস আৰু এজন আছিলে আপোনাৰ যি কণ্ট্ৰল ৰুমত থাকে লাইনটো যোনে কাটিব দিয়ে সেই আছিলে আপোনাৰ বিপুল ৰাভা তাৰপিছত এজন মনোজ ৰয় বুলি লাইনমেন যোৱা বুলি শুনিছোঁ আৰু যাৰ এক্সিডেণ্ট হ'ল তপন কলিতাৰ তাৰ লগত এজন ইন্দ্ৰ মহন্ত তেখেত আছে বুলি আমি জানো তেখেতৰো দুৰ্ঘটনা বৰ্তমান মেডিকেল অৱস্থাত আছে এইটো আপোনাৰ লৱাৰঘাট গাৰোপাৰা কি কাম কৰিছিল তেখেতসকলে 11ত কাম কৰি আছিলে বোলে কোনে লৈ গৈছিলে কাম কৰিব কোনে লৈ গৈছিলে সেইটো নাজানো কিন্তু এইটোতো অফিচৰ পৰাই পঠাব লাগিব ন এইটো কোন অফিচ হয় এইটো আপোনাৰ মিৰ্জা চাব ডিভিজনৰ পৰা আছাম পাৰ্টিশ্যন কোম্পানী লিমিটেডত আপুনিও একেলগে কাম কৰে আগত কৰিছিলোঁ আজিৰ পৰা মই 2 বছৰ আগত আমি একেলগে জাৰবাৰী এৰিয়াত কাম কৰি আছিলোঁ তাৰপিছত মই 2 বছৰ পিছত এইবিলাক দুৰ্ঘটনা দেখি এৰা এৰি হ'ল এতিয়া বৰ্তমান মোৰ নাই কিন্তু মই যিখিনি গম পাওঁ আৰু গম ল'লোঁ আগৰ চিনাকি মানুহৰ পৰা তেনেকৈ মই গম পাইছোঁ কথাখিনি তেখেতৰ লগত যোৱাৰ লগে মোক যোগাযোগ কৰা নাই কিন্তু মই লাইনমেনক ফোন মাৰিছিলোঁ ধীৰেণ দাসক কি কয় তেখেতে মোক এডভাইচখিনি দিলে যে কেনেকৈ হ'ল মই গম নাপাওঁ কণ্ট্ৰল ৰুমৰ পৰা লাইনটো মাৰিছে এনেকৈ ক'লে তাৰপিছত মই তাত যোনজন বিপুল ৰাভা আছে তেখেতক ফোন মাৰিলোঁ তেখেতক সুধিলোঁ কেনেকৈ হ'ল তেখেতে কৈছে যে মোক লাইনমেনে বেকাৰ খুলিব দিয়া নাছিল মই বেকাৰটো খোলা নাছিলোঁ হঠাৎ তেনেকুৱা হৈ গ'ল বুলি কৈছে বেকাৰ নুখুলে কেতিয়াও মানুহ এজন মৃত্যু নহয় তাত আপোনাৰ এটা আৰ্ট মাৰে আৰ্টত চিটকি যাব পাৰে কিন্তু মানুহজন এনেকুৱা কেতিয়াও নহয় তাত লাইনটো মাৰিব লাগিব মাৰাৰ এটা বিনিময়ত এনেকুৱা হৈছে মোৰ ভাবত কাৰণ তেখেতে কাম কৰি থকাৰ বিনিময়ত কোনোবাই এজনে নহয় যোন আছিলে বিপুল ৰাভা থকা বুলি আমি তেখেতকে সাৱৰিছোঁ লাইনটো মাৰিছে কাৰেণ্টটো মাৰাৰ বিনিময়ত তেনেকুৱা হৈছে নহয় ধীৰেণ দাসে মাতিছিলে মদনপুৰৰ আৰু বাকী ইয়াৰ পৰা অফিচৰ পৰা যিখিনি মানুহ পঠাইছিলে 4জন নে 5জন পঠোৱা বুলি শুনিছোঁ অফিচৰ পৰা পঠাইছিলে পঠোৱা বুলি শুনিছোঁ আৰু অফিচৰ পৰা যেতিয়া কাম কৰিব পঠায় তেতিয়া এখন লিষ্ট ওলায় সেই লিষ্টখনটো ওলাবই লাগে নিশ্চয় সেই লিষ্টখন আমি পালে গম পোৱা যাব কোন কোন মানুহ পঠাইছিলে কি কি নামৰ মানুহ পঠাইছে যিহেতু অফিচে কৈয়ে আছে একো নাজানো আমি খেদা নাই তেতিয়া আমি গম পাম কাগজখন চালে কাক পঠাইছিলে মাত্ৰ আমি কাগজখন বিচাৰি আছোঁ আৰু এইটো আমাৰ অভিজ্ঞতা তেখেতক ন্যায় লাগে এতিয়া তেখেতৰ সৰু বাচ্চা এটা আছে 6-7 বছৰমান হ'ব চাগে 4 বছৰ হ'ব এতিয়া তেখেতে কেনেকৈ চলিব তেখেতৰ মাইকীজনী ক'ত চলিব আমাক এটা ব্যৱস্থা কৰি দিব লাগে তেখেতক এতিয়াতো হোৱাটো হৈ গৈছে আমাক মাত্ৰ এইখিনি ব্যৱস্থা কৰি দিব লাগে আৰু এতিয়া ফোন মাৰিলে বোলে কৈছে কি এক্সপেৰিয়েঞ্চ নোহোৱাকৈ আজি 11-12 বছৰে কেনেকৈ কাম কৰি আছে ঠিক আছে এক্সপেৰিয়েঞ্চ নোহোৱাকৈ কাম কৰিছে তেখেতে কিয় ওপৰত উঠাই দিছে এক্সপেৰিয়েঞ্চ নাই যদি ওপৰত উঠাব নালাগিছিলে তেখেত তলত থাকিব লাগে মোৰ পৰিচয় পত্ৰ দিছে এখন আই কাৰ্ড দিয়ে আই কাৰ্ডটো পাইছে চবে আই কাৰ্ডখন আছে তাতে আছে কিন্তু আপোনাৰ কেনেকৈ পঠালে আমি সেইটোৱে বিচাৰিছোঁ যদি তেখেতৰ অভিজ্ঞতাই নাই আমি সেইখিনি বিচাৰোঁ আৰু আমাক ন্যায় লাগে এই ক্ষেত্ৰত আমি সকলো অঞ্চলবাসী মৰ্মাহত আমাৰ সকলোৰে মৰমৰ আছিল ল'ৰাজন কিন্তু এই ক্ষেত্ৰত আমি গম পোৱা মতে সম্পূৰ্ণ বিভাগীয় গাফিলতিৰ কাৰণে এই ঘটনাটো হ'ব পাৰিছে আৰু ল'ৰাজনে ডিউটিত থকা সময়ত ঘটনাটো ঘটাৰ পিছতো বৰ্তমানলৈ এই সময় পৰ্যন্ত কোনো বিভাগীয় সহায় সহযোগ বা মানে যোগাযোগৰ কোনো ব্যৱস্থা আমাৰ লগত ৰখা নাই আমি ৰাখিব বিচাৰিলেও তেওঁলোকে অগ্ৰাহ্য কৰি আছে আৰু বৰঞ্চ তেওঁলোকে মানে ল'ৰাজন আজি 12 বছৰ কৰ্মৰত অৱস্থাত আছিল যদিও তেওঁলোকৰ ভাষ্য যে ল'ৰাজনৰ কোনো নলেজ নোহোৱাকৈ কাম কৰি আছে এনেকুৱা ধৰণৰ মানে মিছা মন্তব্য কথা ক'ব বিচাৰিছে প্ৰমাণ কৰি দিব বিচাৰিছে SDO কৈছে আৰু মানে বিভাগীয় এজনে কৈ আছে আৰু এনেকুৱা ধৰণে আমি গম পোৱা মতে পৰা আমাৰ সভাপতি ছেক্ৰেটাৰীৰ সৈতে আমি আহি সমূহ ৰাইজ আহি আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ৰ ওচৰত আমি প্ৰতিবেদন দাখিল কৰিছোঁ সুব্যৱস্থাৰ কাৰণে আৰু দুৰ্ভগীয়া পৰিয়ালটোৰ 4 বছৰীয়া কণমানি শিশু এৰি থৈ গ'ল ল'ৰাটোৱে আৰু তেওঁলোকে যাতে এটা উচিত ন্যায় পায় তাকে আমি কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত